আজি আমি চাম কামৰূপ নামৰ উৎপত্তি কেনেকৈ হৈছিল। লাষ্ট ভিডিঅ'ত আমি কি চালোঁ? কামৰূপৰ ভাগবিলাক চালোঁ। কি আছিলে? কামপীঠ, ৰত্নপীঠ, সুবৰ্ণপীঠ আৰু সমাৰপীঠ। চ' আজি আমি চাম কামৰূপ নামৰ উৎপত্তি। অলৰেডি আপোনালোকে পঢ়িছি, অ'কে? চ' বহীত এটা শ্বৰ্ট নোট কৰি লিখি থৈ দিব। ইজি দে, বেছি টান নহয়, এইবিলাক অলৰেডি আপোনালোকে পঢ়িছিয়ে। তথাপিতো একবাৰ আমি চাই লওঁ কামৰূপ নামৰ উৎপত্তি কেনেকৈ হৈছিলে। মনত ৰাখিব, স্বৰ্গ ৰজা ইন্দ্ৰই এসময়ত মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ কামদেৱক নিয়োগ কৰে। তাৰপিছত কি হয়? মহাদেৱে কামদেৱৰ এনে কাৰ্যত খং কৰে আৰু তৎক্ষণাত কামদেৱক ভস্ম কৰি পেলায়। পিছত তেওঁৰ কামদেৱৰ পত্নী ৰতিৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কামদেৱক পুনৰ মহাদেৱে জীৱন দান দিয়ে। অ'কে? সেইকাৰণে কামদেৱে পুনৰ ৰূপ লোৱা বাবে ঠাইখনৰ নাম কি হয়? কামৰূপ হয়। নোট কৰি থৈ দিয়ক, ইম্পৰ্টেণ্ট, অলৰেডি জানে আপোনালোকে। অ'কে?